চিপাঝাৰত অভিনৱ শিক্ষণ সামগ্ৰীৰ প্ৰতিযোগিতা। দৰং জিলাৰ চিপাঝাৰত আজি 7খন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হয় অভিনৱ এক প্ৰদৰ্শনৰ প্ৰতিযোগিতা। চিপাঝাৰ শিক্ষা খণ্ডৰ অধীনৰ ঘোৰাবান্ধা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আৰু 177 নং বিজেপি বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হয় এই প্ৰদৰ্শনৰ প্ৰতিযোগিতা। সমল কেন্দ্ৰটোৰ সমন্বয়ক প্ৰদৱ কুমাৰ ডেকাৰ তত্বাৱধানত তথা শিক্ষক পবিত্ৰ হাজৰিকা আৰু বিচিত্ৰ কুমাৰ মেধি বিচাৰক হিচাপে উপস্থিত থকা এই মনোৰম শিক্ষণ সামগ্ৰী প্ৰদৰ্শনৰ প্ৰতিযোগিতাত 50 গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। অকণমান মন দি চাওকচোন AIN লাইভৰ এক্সক্লুচিভ প্ৰতিবেদন। সমগ্ৰ শিক্ষা অভিযান অসমৰ উদ্যোগত আমি আজি চিপাঝাৰ শিক্ষাখণ্ডৰ ঘোৰাবান্ধা মণ্ডল সমল কেন্দ্ৰৰ 7খন বিদ্যালয়ত TLM প্ৰদৰ্শনৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। এই TLM বা যি শিক্ষণ সামগ্ৰী ইয়াৰ মূল উদ্দেশ্য হৈছে আমাৰ অসম চৰকাৰে বা ভাৰত চৰকাৰে যি নিপুণ ভাৰত আৰু নিপুণ অসমৰ আজি সমগ্ৰ অসমত চলি থকাৰ দৰে দৰং জিলাৰ চিপাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ঘোৰাবান্ধা মণ্ডল সমল কেন্দ্ৰৰ 7খন বিদ্যালয়তো আজিৰ শিক্ষণ সামগ্ৰীৰ প্ৰস্তুত কৰাৰ লগতে প্ৰদৰ্শন আৰু প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ইতিমধ্যে এই কাৰ্যসূচী দুগৰাকী সন্মানীয় বিচাৰকৰ দ্বাৰা কাম চলি আছে আমাৰ, আৰু প্ৰতিগৰাকী শিক্ষাগুৰুৱে খুব সুন্দৰভাৱে TLM-সমূহ প্ৰস্তুত কৰি আনিছে, ইতিমধ্যে প্ৰদৰ্শন কৰিছে। লগে লগে বিচাৰকসকলে তেওঁলোকক কোনটো TLM কি কাৰণে প্ৰযোজ্য হ'ব, কি লাভালাভ হ'ব, ইয়াৰ যিটো লাৰ্ণিং আউটকাম সেই কথাটো কোনটো হয় সেইখিনি কথাও সুধি গৈছে, সুন্দৰভাৱে উপস্থাপন কৰিছে। আৰু এইটো যে TLM-ৰ ওপৰত ইতিমধ্যে বিশেষভাৱে গুৰুত্ব দিছে। বহু আঁচনি আহিছে TLM ইয়াৰ আগতেও চলিছিলে, কিন্তু এতিয়া নিপুণ অসমে TLM-ক এইকাৰণেই বেছি গুৰুত্ব দিছে বা প্ৰাধান্য দিছে। ছাত্ৰ ছাত্ৰীসকলে যিটো হাতে কামে শিকে বা অনুশীলন কৰি নিজৰ চৰ্চা কৰি নিজে লাৰি হাতে কামে কৰি শিকা, সেইটো হ'লে শিকণটো দীৰ্ঘীকৰণ হয় আৰু স্থায়ী হয়। আৰু যিটো আগৰ বক্তৃতামূলক বা শিক্ষকৰ যিটো শিক্ষককেন্দ্ৰিক শিক্ষা সেইটোৰ পৰা সম্পূৰ্ণ আঁতৰত আহি এতিয়া সম্পূৰ্ণ শিশুকেন্দ্ৰিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, আৰু সেয়েহে TLM-ক বেছিকৈ গুৰুত্ব দিয়া হৈছে। আৰু নিপুণ অসমে কিন্তু যিটো আমাৰ বৰ্তমান ভাষা আৰু সাংখ্যিকতাৰ শিক্ষণ পদ্ধতি এইটো 4টা স্তৰত ভাগ কৰিছে। ভাষাৰ ক্ষেত্ৰত মৌখিক ভাষাৰ বিকাশ, তাৰপিছত বৰ্ণ বা শব্দ চিনাক্তকৰণ, লগতে পঠন আৰু লিখন, এই 4টা স্তৰত যিটো আমাৰ আগতে শ্ৰৱণ কথন পঠন কৌশল আছিলে, সেই পঠন লিখন সেইকেইটাকে আকৌ পুনৰ এনেকৈ ভগাইছে, আৰু সেই পদ্ধতিতহে আমি বৰ্তমান ছাত্ৰ ছাত্ৰীক শ্ৰেণীকোঠাত পাঠদান কৰিব লাগে। শিকাম যে ক বৰ্ণটো এইটো কি কল, কটো কিহেৰে আৰম্ভ হৈছে, মানে কলটো কিহেৰে আৰম্ভ হৈছে, কৰে আৰম্ভ হৈছে। গতিকে তেনেকৈ আমি দ্বিতীয় পৰ্যায়টো আগবাঢ়িম। ইয়াত আমি বৰ্ণ চিনাক্তকৰণ, বৰ্ণৰ পিছত আমি শব্দলৈ আহিম। ইয়াত স্বৰচিহ্নও থাকিব লগতে। আমি মানে গোটেইখিনি একেলগে দিয়া নাই, একদম 4টা পৰ্যায় দিছোঁ। ইয়াৰ পিছত আমি যেতিয়া বৰ্ণ চিনাক্তকৰণ হ'ব বা স্বৰবৰ্ণ মানে স্বৰ চিহ্নবোৰ শিকিব, তাৰপিছত আমি পঢ়ুৱাহালৈ যাম। পঢ়ুৱাহা মানে আমি পঠনৰ যিটো 3 নম্বৰ পৰ্যায় তাত যাম। তেতিয়া তেওঁলোকক আমি ইয়াৰ পৰা তেওঁলোকক মাতি তেওঁলোকক বোলে তোমালোকৰ যিটো ভাল লাগে এখন কাগজ উলিয়াই লোৱা। কাগজখন উলিয়াই লৈ তেতিয়া তেওঁলোকক পঢ়িবলৈ দিম। এইটো কি, যেতিয়া তেওঁলোকে ক'ব পাৰিব আম, যদি কথাটো মানে ৱৰ্ডটো পঢ়িব পাৰে তেতিয়াহ'লে মানে কি কৰিব পাৰিছে, চিনাক্তকৰণ হৈ গ'ল, তেওঁলোকৰ কথা মানে শব্দ চিনাক্তকৰণো হৈ গ'ল। প্ৰথমতে ছবিৰে চিনাকি হ'ল, তাৰপিছত বৰ্ণৰে আহিল, তাৰপিছত স্বৰ চিহ্নবোৰ চিনি পালে, ইয়াৰ পিছত শব্দবোৰ চিনি পালে। শব্দ চিনাৰ পিছত আমি 2-4টা তেওঁলোকক কি কৰিম, শব্দ গঠন কৰি কি কৰিম, বাক্য শিকাম। বাক্য আমি ইয়াত দিয়া নাই, আমি শিকাম যিহেতু বহুত ডাঙৰ হৈ যাব, তেনেকৈ আমি দিয়া নাই। বাক্য শিকোৱাৰ পিছত আমি শেষ পৰ্যায় সেইটো হ'ব লিখন। আমি কেনেকৈ কৰিম, যে এইটো আমাৰ যিহেতু এটা TLM, এইটোত আমি কি কৰিম, যে আমি যিটো প্ৰস্তুত কৰিছোঁ যে এইটো তেওঁলোকে প্ৰথমতে পঢ়িব। সদায় খাবা ফল তেহে পাবা বল, এইটো তেওঁলোকক বহুবাৰ চাব দিয়াৰ পিছত তেওঁলোকক বহি উলিয়াব দি ক'ম যে এতিয়া আমি এই ৱৰ্ডটো এইটো গুচাই দিম, দি পেলাই ক'ম তোমালোকে মানে চুটলিপি দিম যিটো
চিত্ৰলিপি দিম সদায় খাবা ফল তেহে পাবা বুলি তাৰমানে তেওঁলোকক প্ৰথমতে চাব দিয়া হ'ব তাৰমানে কিমানখিনি সিহঁতে মেমৰাইজ মানে মনত ৰাখিব পাৰিছে সেইটোও কৰিব পাৰে সেইটো লাগিব তেওঁলোকে পাৰিছে নে নাই বা সেই শব্দটো ক'ব মানে পঢ়িব পাৰি লিখিব পাৰিছে নাই সেইটো আমি পৰীক্ষা কৰিম গতিকে এই 4টা পৰ্যায় আমি ইয়াত আলোচনা মানে প্ৰস্তুত কৰিছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916